জয় জয়তে ৰাইজলৈ সেৱা জনাই আমাৰ আজি অনুষ্ঠান মুকলি কৰা হৈছে। আজি দেওবাৰ, সেয়েহে এতিয়া সময় হৈছে আজি পুৱা প্ৰচাৰিত সুষমা বসুন্ধৰাৰ ৪ৰ্থ খণ্ডৰ পুনৰ প্ৰচাৰ। তথ্য যোগিতা আগবঢ়াইছে প্ৰেমথী গোহাঁয়ে, পাঠ আগবঢ়াইছে পৰশা কোঁৱৰ আৰু জিন্তু চেতিয়াই। অনুষ্ঠানটিৰ পৰিকল্পনা লোহিত ডেকাৰ, প্ৰযোজনা জিন্তু চেতিয়াৰ। पर्यावरण नाशेन नश्यन्ति सर्वजन्तवः। সুষম বসুন্ধৰাৰ নতুন এটি খণ্ডলৈ আপোনাক আদৰণি জনাইছোঁ। এটা প্ৰস্তাৱনা খণ্ড আৰু যোৱা 13টা খণ্ডত আমি কোৱা কথাৰ পৰা এইটো মোটামুটি পৰিষ্কাৰ হৈছে যে সুষমা বসুন্ধৰাৰ যাত্ৰাটোৰ জৰিয়তে আমি কেনে এক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্য বান্ধি লৈছোঁ। শ্ৰোতাসকলেও মোটামুটি ধাৰণা কৰি ল'ব পাৰিছে যে তেওঁলোকে বাছনি কৰা ঠাইখিনিক লৈ কেনে কামেৰে আগবাঢ়ি যাব লাগিব। লক্ষ্য বান্ধি কাম কৰাটোক আজিৰ জনপ্ৰিয় ভাষাত কোৱা হয় ৰোডমেপ বুলি। ৰোডমেপ অবিহনে কোনো কাম পৰিকল্পিতভাৱে আগবাঢ়ি নাযায়। আগবাঢ়িলেও হয় অতিৰিক্ত কষ্ট কৰিব লাগিব বা অতিৰিক্ত ব্যয় হৈ যায়। টোপনিতে দেখা সপোনৰ কথা কোৱা নাই। বাস্তৱত আমি বহু সপোন দেখোঁ। বহু কৰাৰ, দেখাৰ, বহু হোৱাৰ সপোন। বহু সময়ত সপোন আৰু লক্ষ্য একে যেন লাগে। বাস্তৱিকতে একে নহয়। বহু সপোনৰ ভেটি নাথাকে, সীমা নাথাকে। বহু সময়ত যুক্তিও নাথাকে। লক্ষ্যৰ ভেটি থাকে, সীমাও থাকে। সময়, শক্তি আৰু নাৰ্যতাৰ ভেটিত লক্ষ্য স্থিৰ হয়। লক্ষ্যত বিশ্বাস থাকে। সুষমা বসুন্ধৰাৰ যাত্ৰাত আপোনাৰ আৰু পঞ্জীভুক্ত শ্ৰোতাসকলৰ আগ্ৰহ, বিষয় বিশেষজ্ঞসকলৰ সহযোগিতা, ক্ষেত্ৰখনৰ সৈতে দীৰ্ঘদিনে যুক্ত হৈ অহাৰ অভিজ্ঞতাৰে পুষ্ট সমল ব্যক্তিসকলৰ আন্তৰিকতাই আমাক আমাৰ লক্ষ্য স্থিৰ কৰাত সহজ কৰি তুলিছে। ইতিমধ্যে বিশেষজ্ঞ আৰু সমল ব্যক্তিসকলে সকলো দিশ ফঁহিয়াই সোঁৱৰাই দিছে আমাক। বাস্তৱত কামত আগবাঢ়োঁতে আইনৰ সুবিধা আৰু বাধাসমূহ, চৰকাৰৰ আঁচনি আৰু প্ৰশাসনৰ আয়োজনসমূহ, সাময়িক বতৰ, সামগ্ৰিক জলবায়ু, হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ লাভ লোকচানবোৰ, কামত আগবঢ়াৰ পূৰ্বে মানসিক, বৌদ্ধিক, শাৰীৰিক আৰু আৰ্থিক প্ৰস্তুতিবোৰ, কামটোৰ বাবে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰাৰ টিপছবোৰ তেওঁলোকৰ পৰা জানিব পাৰিছোঁ। সেইখিনিয়ে আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰা সহজ কৰি তুলিছে। সংহত পৰিকল্পনাৰ ন খিৰিকী খুলি দিছে। গছ ৰোপণ বুলি কওঁতে, শুনোতে বা বুজোতে এক ধৰণৰ সমাজ সেৱাৰ ভাৱনাটো আমাৰ মনলৈ আহি থাকে। যেনে ৰাস্তাৰ কাষৰ গছে বাটৰুৱাক ছাঁ দিব, ফল মূলে বাটৰুৱা আৰু চৰাই চিৰিকটিক খাদ্য দিব, বায়ু প্ৰদূষণ ৰোধ হ'ব ইত্যাদি। যোৱাটো খণ্ডত আমাৰ সমল ব্যক্তিয়ে গছৰ খেতিৰ কথা কৈছিল। কথাটো একো নতুন নহয়। যি গছে আমাক অৰ্থ উপাৰ্জনত সহায় কৰে সেয়াটো খেতিয়েই। প্ৰথম খণ্ডৰ পৰা বহনক্ষম উন্নয়ন বোলোতে সেই কথাই আমি কৈ আহিছোঁ। কিন্তু উপস্থাপন শৈলীটোৰ কাৰণে গছৰ খেতি বোলাটো এক নতুন ধাৰণা যেন লাগে আৰু ই সমাজ সেৱাৰ সলনি উৎপাদন আৰু উন্নয়নৰ লগত বেছি খাপ খোৱা যেন লাগে। আগতেও বিশেষজ্ঞসকলৰ পৰা নতুন কথা শিকিছোঁ, যেনে ইকো এণ্টাৰপ্ৰেনাৰশ্বিপৰ ধাৰণাটো। মিচিংসকলে আলি আই লৃগাং উদযাপনৰ পিছতে খেতি চহোৱাৰ প্ৰকৃত সময় আৰম্ভ হৈ যায় বুলি ক'ব পাৰি। তদুপৰি এইবছৰ আগতীয়া বৰষুণেও প্ৰকৃতিক সাজু কৰি তুলিছে। সুষমা বসুন্ধৰাৰ যাত্ৰাটোত আমি মাৰ্চ মাহতে কিছুমান বাস্তৱিক কাৰ্যসূচী গ্ৰহণ কৰিম আৰু ঘোষণাও কৰিম। মাৰ্চৰ প্ৰথম ভাগতে পঞ্জীভুক্ত শ্ৰোতাসকলে দাখিল কৰা তথ্যসমূহ পুনৰ এবাৰ বিশ্লেষণ কৰি তাক শ্ৰেণীভুক্ত কৰিম। যেনে নিজৰ অঞ্চলৰ পথৰ কাষে কাষে গছপুলি ৰুম বুলি বহুতে ব্যক্ত কৰিছে। আমি তাৰ এখনি তালিকা প্ৰস্তুত কৰি ভৌগোলিক পৰিৱেশখিনি জানিবলৈ চেষ্টা কৰিম। প্ৰয়োজনত আমাৰ দলে ঠাইসমূহলৈ যাব, পঞ্জীভুক্ত শ্ৰোতাৰ সৈতে মত বিনিময় কৰিব। সেইখিনি কথা আৰু তথ্যৰে পুনৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ ল'ম। প্ৰয়োজনত বিশেষজ্ঞসকলে শ্ৰোতা বিশেষৰ সৈতে এককভাৱে বা তেওঁৰ গোটটোৰ সৈতেও কথা পাতিব। তাৰ পাছতহে আমি পৰিকল্পনা যুগুত কৰি ৰোড মেপ প্ৰস্তুত কৰিম। এই গোটেইখিনি কাম আমি মাৰ্চৰ ভিতৰত সম্পন্ন কৰিবলৈ বিচাৰিছোঁ।
বহুতে পৰিত্যক্ত জলাহভূমিৰ কাষে কাষে উপযোগী গছ ৰোপণৰ কথা কৈছে। তেনে জলাহভূমিৰ চৰিত্ৰ বা বিশিষ্টতাখিনিৰ বিষয়ে কিছু কথা আপোনালোকৰ পৰা জানিছোঁ আৰু জানিবলৈ অঞ্চলবোৰ ভ্ৰমণ কৰা হ'ব। লগতে পঞ্জীভুক্ত শ্ৰোতাৰ সৈতে মত বিনিময়ো কৰা হ'ব। কথাবোৰ জানি লৈ বিশেষজ্ঞসকলে সুষমা বসুন্ধৰাৰ জৰিয়তে পোনপটীয়াকৈ পৰামৰ্শ দিব আৰু সেইমতে আমি পৰিকল্পনা কৰিম বা ৰোড মেপ প্ৰস্তুত কৰিম। বাকী ব্যক্তিগত বাৰীৰ ক্ষেত্ৰতো একেই উদাহৰণেৰে আগবাঢ়ি যাব পৰা যাব আৰু পৰিকল্পনা যুগুত কৰিব পৰা যাব। পঞ্জীভুক্ত শ্ৰোতাসকলে আমাক দিয়া তথ্যবোৰ আৰু প্ৰকাশ কৰা ইচ্ছা হেঁপাহখিনিকো তথ্যৰ ভিতৰতে অন্তৰ্ভুক্ত কৰিছোঁ। সেইখিনি সুষমা বসুন্ধৰাৰ ভেটি বা বেছ লাইন। সেইবোৰক আমি বিশেষজ্ঞসকলৰ পৰামৰ্শৰ যোগেদি সংহত প্ৰকল্পলৈ পৰিৱৰ্তন কৰিব খুজিছোঁ। অৰ্থাৎ পথৰ কাষত গছ ৰোৱা মানে কেৱল ছাঁ দিয়া হ'লেই নহ'ব। ধৰক এইবিলাক ফল মূলৰ গছ হ'ল। 2 বছৰৰ পাছত ফল লাগিবৰ পৰত চৰাই চিৰিকটিয়ে যি খাই খাব। বাকীখিনি সংগ্ৰহ কৰি পোনে পোনে বজাৰলৈ নিয়া বা আচাৰ প্ৰস্তুত কৰি দীৰ্ঘদিনলৈ বিক্ৰীৰ ব্যৱস্থা কৰাৰ চিন্তা চৰ্চাও পৰিকল্পনাটোত থাকিব লাগিব। তাক বজাৰলৈ কোনে নিব, মানে বজাৰ পৰিচালনাখিনি কোনে কৰিব, সেইখিনিও ঠিক হৈ থাকিব লাগিব বা হ'বই লাগিব। তেতিয়াহে এটা অৰ্থনৈতিক চক্ৰই পৰিকল্পনাটোক দীৰ্ঘম্যাদী বা দীৰ্ঘস্থায়ী কৰি ৰাখিব। ফল মূলসমূহ পোনে পোনে বজাৰলৈ নি বেচাটোৱেই একমাত্ৰ বিকল্প বজাৰ নহয়। যেনে শিলিখা আৰু আমলখি। আয়ুৰ্বেদিক ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত এইবিলাকৰ বহুল প্ৰয়োজন হয়। যোগানৰ বজাৰখন দখল কৰিব পাৰিলে বহনক্ষম অৰ্থনৈতিক চক্ৰটো বহুখিনি সুস্থিৰ হোৱাৰ থল আছে। বহু ঘৰুৱা উদ্ভিদৰ তাৎক্ষণিক বজাৰ নাই বুলি কৰিবলৈ এৰি দিছোঁ বা তাৰ প্ৰাকৃতিক আৱাসখিনি ধ্বংস কৰিছোঁ। সেইবিলাকৰো বিকল্প আছে সম্ভাৱনীয়তা। আমি থলিতে গৈ পঞ্জীভুক্ত শ্ৰোতাৰ সৈতে কথা পাতিম বুলি কৈছোঁ যদিও আচলতে 5জনীয়া গোটৰ সকলো সদস্যৰ সৈতে কথা পতাৰ কথাই কৈছোঁ। বিশেষজ্ঞসকলেও গোট হিচাপেই পৰামৰ্শ দিব। কেৱল পঞ্জীভুক্ত শ্ৰোতাগৰাকী যোগসূত্ৰকাৰী হিচাপে থাকিব লাগিব। ভৱিষ্যতলৈ যদি অতিৰিক্ত যোগাযোগ ৰাখিবলগীয়া হয়, আমাৰ ফালৰ পৰা কিবা তথ্য, লেখনি, গুহাৰি উপলব্ধ কৰিবলগীয়া হ'লেও তেতিয়া পঞ্জীভুক্ত শ্ৰোতাগৰাকীৰ যোগেদিয়েই কৰা হ'ব। এখন এখন গাঁও, এটা এটা অঞ্চল, এটা এটা কামৰ বাটকটীয়া হ'ব লাগিব। সেই কামেৰে অঞ্চলটোৰ বাসিন্দাসকল উপকৃত হ'ব লাগিব। সেই কামেৰে গাঁওখনৰ বা ঠাইখনৰ চিনাকি হ'ব লাগিব। সুষমা বসুন্ধৰাৰ সামগ্ৰিক পৰিকল্পনা ঠিক তেনেকুৱা ধৰণৰ। ই আধুনিক আৰু বিজ্ঞানসন্মত হ'ব। অতীততে শ্ৰম ব্যৱস্থাপনা বহু পৰিমাণে একদৰ্শী আছিল। কোনোবা এখন গাঁৱে কেৱল মাটিৰ পাত্ৰ, মাটিৰ কলহ প্ৰস্তুত কৰিছিল। কোনোবা এখন গাঁৱে কেৱল দা কুঠাৰ গঢ়িছিল। কোনোবা এখন গাঁও বাঁহ বেতৰ কামৰ উৎপাদনৰ বাবে প্ৰখ্যাত আছিল। তেনে গাঁও বা অঞ্চল এতিয়াও আছে। সেইবোৰ পৰম্পৰাগত পেছা হিচাপে ৰৈ গৈছে। কিন্তু নানান কাৰণত সেইবোৰৰ অৰ্থনৈতিক চক্ৰত কিবাকৈ জটিও আহিছে। সুষমা বসুন্ধৰাই প্ৰকৃতিকেন্দ্ৰিক তেনে উদাহৰণবোৰ বিচাৰি উলিয়াব খুজিছে আৰু যতি পৰা কাৰণবোৰ ফঁহিয়াই তাক সময় সাপেক্ষ অৰ্থনৈতিক চক্ৰটোত খাপ খুৱাই দিব বিচাৰিছে। সেই কামৰ আৰম্ভণি পঞ্জীভুক্ত শ্ৰোতাসকলৰ পৰাই কৰা হ'ব। নিজৰ সম্পদ ৰক্ষা আৰু পৰিচালনাৰ ক্ষেত্ৰত বহুতে নিজা নিজা কৌশল অৱলম্বন কৰা দেখা যায়। সেইবোৰ বিপদৰ সময়ত বৰ কামতো আহে। কোনোবা গৃহিণীয়ে প্ৰত্যেক দিনাই চাউল এমুঠি ৰান্ধিবৰ পৰত পৃথককৈ ৰাখি থয়। কোনোবাই আলু পিঁয়াজ এটি দুটিকৈ সুকীয়াকৈ ৰাখি থয়। কোনোবাই চাহপাত অকণি ৰাখি থয়। সেইবোৰ অভ্যাসে আমাক কেতিয়াবা বিপদৰ পৰা ৰক্ষা কৰে। সেইবোৰ কাহিনী কোৱাৰ নিশ্চয় প্ৰয়োজন হয়তো নাই। আপোনাৰো নিশ্চয় আছে তেনে অভিজ্ঞতা। বহুতে আকৌ খুচুৰাকে ধৰি কিছু টকা পাৰ্চত নাৰাখি পৃথকে ৰাখি থয়। তেনে অভ্যাসবোৰ বহুতৰ বাবে বহু সময়ত সহায়ক হৈ উঠে। তাহানিতে বাঁহৰ চুঙাত বা টেকেলিত খুচুৰা পইচা থোৱাৰ অভ্যাস এতিয়াও বহুতৰে আছে। গছ ৰোপণৰ বেলিকা পৰিকল্পনা কৰাৰ সময়ত সেইবোৰ অভিজ্ঞতা আমি মনত ৰাখিব লাগিব। প্ৰকৃতিৰ সৰু সৰু উপাদানে আমাক কিবাকৈ সহায় কৰিব পাৰে নেকি বা গাঁওখনৰ চুবুৰীটোৰ কাৰোবাক সহায় কৰিছে নেকি, সেই কথাও ভাবি চাব লাগিব। এই ক্ষেত্ৰত প্ৰাকৃতিকভাৱে গজা ঢেকীয়া, কলমৌ আদিলৈও চিন্তা কৰিব লাগিব আৰু গৰুৱে খোৱা ঘাঁহখিনিৰ কথাও ভাবিব লাগিব। পথাৰত ওলোৱা মানিমুনিলৈকে ভাবিব লাগিব।
এখন গাঁৱৰ এটা অঞ্চলৰ বহনক্ষম অৰ্থনৈতিক চক্ৰত সেইবোৰৰো অৱদান আছে, সেইবোৰৰো প্ৰয়োজন হ'ব। এই গোটেই বিষয়বোৰ আৰু তথ্যবোৰ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰি পৰিকল্পনা কৰিবৰ বাবে আমাৰ হাতত মাৰ্চ মাহটো আছে বুলি ধৰি লৈছোঁ। মাৰ্চ মাহতে আমি ক্ষেত্ৰ ভ্ৰমণ আৰু অধ্যয়নখিনি কৰিম। মাৰ্চ মাহৰ পৰাই পঞ্জীভুক্ত শ্ৰোতাসকলকো পৰ্যায়ক্ৰমে ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰিম আৰু তেওঁলোকক বিশেষজ্ঞসকলৰ সৈতে মুখামুখি কৰাই দিম। আমি প্ৰতিশ্ৰুতিৰে কাম আৰম্ভ কৰিব বিচৰা নাই। কাম আৰম্ভ কৰিব লাগিব হাতে কামে। কাম আৰম্ভ হ'ব লাগিব সেৱাৰ মনোভাৱেৰে অথচ অৰ্থনৈতিক চক্ৰৰ বুনিয়াদেৰে। গোলাঘাট জিলাৰ ১ নম্বৰ গমাৰি মজ্জগুৰি গাঁৱৰ মিনু বৰা সুষমা বসুন্ধৰাৰ এগৰাকী পঞ্জীভুক্ত শ্ৰোতা। আমি তেওঁৰ পৰা স্থানীয় অঞ্চলৰ পাৰিপাৰ্শ্বিক বিৱৰণ জানিবলৈ বিচাৰিছিলোঁ। তেওঁ আমাক এনেদৰে ক'লে। আমাৰ ইয়াত বাৰু পৰিৱেশটো ভালে, জীৱ জন্তু চৰাই চিৰিকটিৰ পৰা সকলো আছে। তাৰপৰা এতিয়া ফল মূলৰ বাৰু এই খাই থাকিবলৈ মানুহে হৈছে আৰু অনেকবোৰ ফল মূল আছে। মই আমাৰ ঘৰত থকাটো মানুহক খাই চাবলৈ দিওঁ, এইটো বস্তু খাই পাইছে না। বহুত দূৰৰ দূৰৰ মানুহ আহিলেও মই বস্তুটো দেখুৱাওঁ, দেখিয়ে পোৱা নাই বুলি কয়, খায়ো পোৱা নাই বুলি কয়। কাৰোবাক সঁচো দি পঠিয়াইছো, খাই চাবি, লগাই থবি, আগলৈ খাবলৈ হ'ব বুলি। কাম কৰি যোৱাৰ ক্ষেত্ৰত কিছুমান স্থানীয় কাৰকে তেওঁক কেতিয়াবা বাধা প্ৰদান কৰে, কিন্তু তথাপিও তেওঁ নিজৰ সামৰ্থ্যৰে কৰিব বিচৰা কামৰ বিষয়ে এইদৰে ক'লে। মই আগতে নুনী পাতৰ পলু পুহিছিলো, সেয়া কেইবাবিলিও ৪-৫ বিলি পুহিলো, সেয়াও পৰা মোৰ উন্নতি হৈছিলে বাৰু। মোৰ মা বেমাৰ হোৱাৰ কাৰণে মই পুহিব নোৱাৰিলো। এতিয়া মোৰ মা মৰা এতিয়া ৪ বছৰ। ৩ বছৰ দিন মানে মাক মই বিচনাতে ৰাখি চিকিৎসা কৰিবলগীয়া হৈছিলে। মায়ে মানে বিচনাৰ পৰা উঠিব নোৱাৰে, সেইটো কাৰণে মোৰ কামবোৰ আধৰুৱা হৈ ৰৈ গ'ল। এতিয়া মই মানে মাক বেমাৰ চাওঁতে মোৰ মানে একো ইনকমৰ বাট নোহোৱা হৈ থাকিলে, অকৰা নিচিনা হৈ পৰিলো আৰু। এতিয়া নুনী পাত আকৌ লগাই আছো, এনেকে এজোপা দুজোপাকে হৈছে আৰু। আগৰবোৰ মৰিলে, এতিয়া আকৌ এই বছৰো এজোপা মৰিলে। খালি মোৰ পানী উঠি যায় বাৰীখনত, এইটো কাৰণে এডোখৰ বাম জেগা আছে, তাতে বগৰী কেইজোপামান লগাম বুলি ভাবিছো আৰু। যেনিবা বেলেগবোৰ পানীয়ে উঠে। এই নদী এখনত পানী আহিলে মানে পাহাৰৰ পৰা পানীটো আহি যায়, পুৰা ৰাতিয়ে আহি যাব, কেতিয়াবা দিনতে আহিব, ঠিকানাই নাই। পানীটো অহাৰ কাৰণে মই পাণ গছ বহুত লগাইছিলো, পাণ গছটো মোৰ চব মৰি থাকিলে। এতিয়া ৪ জোপা মানহে আছে। আকৌ এতিয়া মাটি দিছো, মাটি 2 ট্ৰেক্টাৰ পেলোৱা আছিলে, সেইটোকে মাটি গছৰ গুৰিত দি মানে আকৌ এতিয়া ওখকে ভেটিটো কৰি তাৰ মানে পাণটো লগাম বুলি ভাবি আছো। নুনী গছৰ ডালবোৰ লগালে হ'ব, এতিয়া আকৌ কেইবাবছৰ খাটিব লাগিব ন। এইবোৰ ডাঙৰ হলে গছবোৰ বহুত পাত খায় ন। এইবোৰ কেইজোপা মান আছে, এতিয়া এইকেইজোপা নহবগে নহয়। এতিয়াতো নুনী পাতৰ গুটিটো দিয়ে, এতিয়া পুহিবলৈ মন গলেও কিবা পাত নাই ন। এতিয়া আমাৰ গাঁৱতো পাবলৈ নাই বিচাৰিলে। বেলেগত লগোৱাটো এতিয়া মই ভবা নাই, নিজৰ ঘৰৰ বাৰীত লগোৱাটোহে ভাবিছো। মানে বেলেগত লগাবলৈ আমাৰ পকা ৰাস্তা যে, এইটো একদম বহুত ডাঙৰকে এতিয়া ৰাস্তাটো কিমানৰ পৰা কিমান দূৰলৈকে এতিয়া বনাই মই ক'ব পৰা নাই। মাটি পেলাইছে, বনাইছে, এতিয়া সেইটো কাৰণে গছ পুলি আমি নলগাও এতিয়া তাত চাইডত। আগৰ লগোৱাবোৰকে কাটিছে, সেই চাইডত লগাবলৈ ক'লে মানে লগাম আৰু। কাৰোবাক সুধিব লাগিব যে লগাম নে নলগাম। কেতিয়াবা বেলেগ গছ আছে, এইবোৰ লগাই দিব পাৰিম। এই খাই থকা পুলিবোৰ, টেঙা গছ কিবা কিবি। পঞ্জীভুক্ত শ্ৰোতাসকল বিভিন্ন পেছাৰ লগত যুক্ত, সেইদৰে তেওঁলোকৰ কামখিনিৰ বাবে দিব পৰা সময়ো বেলেগ বেলেগ। তেওঁলোকে নিজে ঠিক কৰি লোৱা 5জনীয়া গোটৰ সদস্যসকলৰো নিশ্চয় নিজা নিজা কৰ্মব্যস্ততা আছে। তাৰ পিছতো তেওঁলোকে একেলগে কাম কৰাৰ পৰিৱেশ এটি ঠিক কৰি লৈছে, সেয়া অতিকৈ আদৰণীয়। যিকোনো কামত পেছাদাৰীভাৱে চিন্তা কৰিলে সমাধান ওলাব। গোলাঘাট জিলাৰ ৰিৰি বঙালী চাপৰিৰ দণ্ডেধৰ কুটুম সুষমা বসুন্ধৰাৰ এগৰাকী পঞ্জীভুক্ত শ্ৰোতা। তেওঁ এগৰাকী কৃষক। আমি তেওঁৰ পৰা নিজ অঞ্চলৰ পৰিৱেশৰ বিষয়ে জানিবলৈ বিচাৰিছিলোঁ। তেওঁ আমাক এনেদৰে ক'লে। আমাৰ গাঁওখন প্ৰতি বছৰে বানপানী হয়। তাত মাটিবাদ বালিচনীয়া হোৱাৰ খৰালি কালত মাহজাতীয় আৰু শাক পাচলি কৰা হয়। তাত থকা লোকসকল প্ৰায় ভাগৰে পোহনীয়া গৰু ছাগলী গাহৰি জীৱিকা হিচাপে আছে। তাত মানে প্ৰায় বানপানী হয়, যিটো বঙালী চাপৰি অঞ্চলটোত। তাত মানে প্ৰায় চৰণীয়া পথাৰ শ বিঘা আছে, আৰু তাত এই বগৰী জাতীয় গছ, বগৰীও আমাৰ এই চাপৰি অঞ্চলত বনৰীয়া বগৰীটো প্ৰায় 10 মিটাৰ 5 মিটাৰ অন্তৰে একদম মানে বৃহৎ আকাৰৰ আছে। হয়, তাৰপিছত তাৰ মাজে মাজে বৃহৎ আকাৰৰ মানে
এই আপোনাৰ বিল পুখুৰী আছে। তাত প্ৰতি বছৰে বানপানী হোৱাৰ কাৰণে আৰু মাটিবিলাক বালিচনীয়া হোৱাৰ কাৰণে বছৰেকত এবাৰে মাহ জাতীয় কৃষি কাৰ্য কৰা হয়। তাত বাকী আৰু বহুতো মানে এনেকুৱা জংঘল হাবিজন আছে, এইবিলাকত চৰণীয়া পথাৰ হৈও তাৰ উপৰিও এই মাটিমাহত কৃষি কাৰ্য শেষ কৰাৰ পিছত তাত আকৌ পুনৰ এইবিলাকো চৰণীয়া পথাৰত পৰিণত হয়। সুষমা বসুন্ধৰাৰ সৈতে যুক্ত হৈ কাম কাজ কৰাৰ পৰিকল্পনাখিনি কেনেকুৱা ধৰণৰ, এই বিষয়ে জানিবলৈ বিচৰাত তেওঁ আমাক কয়। আমাৰ তাত বানপানী হোৱা হেতুকে আমাৰ ইয়াত যিবিলাক বানপানীত হয়, যেনে আম গছ, তাৰপিছত তামোলো প্ৰায় নমৰে, তাৰপিছত মধুৰি এইবিলাক ৰুই, আৰু তাত বিশেষকে মই মানে চৰাই চিৰিকটিও তাত থাকিব পাৰিব আৰু তলত গৰু ছাগলীও পুহিব পৰা হ'ব। তেনেকুৱা কাৰণে পৰিৱেশটো বেছিকে চিন্তা কৰিব বিচাৰো। সুষমা বসুন্ধৰা অভিযানক অধিক ফলপ্ৰসূ কৰাৰ মানসেৰে তেওঁ গঢ়ি তুলিছে এটি দল। এই দলটিৰ কাম কাজ সম্পৰ্কে তেওঁ আমাক এইদৰে ক'লে। মই ভাবিছো মানে 5জন মানুহ লগত লৈছো। এই 5জনে আমি যিটো জেগাত নিৰ্বাচন কৰিছো তাত 8 বিঘা মাটি আছে, 5জনৰ 10 বিঘা মাটি আছে। তাত মাহ জাতীয় শস্যই কৰা হয় বছৰেকত এবাৰে। তাত যদি ফল মূল জাতীয় গছ নতুবা তামোল জাতীয় গছ নিৰ্দিষ্ট ব্যৱধানত ৰুই তাৰ তলত মাটিকাগজ সূৰ্যৰ পোহৰ পৰ্যাপ্ত পৰিমাণে পোৱাকৈ থাকিলে তাত গা বন গজিব, আৰু 4-5 বছৰ মানৰ পিছত যদি এই তামোল গছ বা ফল মূল বিলাক ওখ হোৱাৰ পিছত আকৌ তাত আমি গৰু ছাগলী পোহনীয়া গৰু ছাগলী বিলাক তাত পুহিও আমি অৰ্থনৈতিকভাৱে লাভজনক হ'ব, আৰু লগতে পৰ্যটকৰ কাৰণেও যথেষ্ট সম্ভাৱনা আছে। আৰু পুখুৰী বিলাকৰ পাৰে পাৰেও যদি আমি ফল মূল জাতীয় গছ গছনি ৰুই আৰু বিল বিলাক চাফ চিকুণ কৰি পাৰ বিলাক যদি আমি আটকধুনীয়াকৈ সজাই লৈ তাত যদি চৰাই চিৰিকটি থাকিব, আৰু তাত হৰিণো পোৱা যায়। হৰিণ প্ৰতি বছৰে মানে বানপানীত থাকিব নোৱাৰি জনসাধাৰণে নিধন কৰে। মাজুলী জিলাৰ মুদৈবিলৰ বিকাশ শইকীয়া সুষমা বসুন্ধৰাৰ এগৰাকী পঞ্জীভুক্ত শ্ৰোতা। তেওঁৰ আন এটা নাম হৈছে মাজুলী শইকীয়া। আমি তেওঁৰ পৰা নিজ অঞ্চলৰ পৰিৱেশৰ বিষয়ে জানিবলৈ বিচাৰিছিলোঁ। তেওঁ আমাক এইদৰে কৈছিল। পৰিৱেশৰ কাৰণে আচলতে মাজুলীক ভূস্বৰ্গৰ বুলিও বহুতে ক'ব বিচাৰে। মাজুলীৰ প্ৰাকৃতিক পৰিৱেশত আচলতে মোহিত হৈ দেশী বিদেশী যিসকল পৰ্যটক তেখেতসকলে অত্যন্ত ভাল পায় এই প্ৰকৃতিৰ যি পৰিৱেশ বা যিখিনি ইয়াৰ স্থানীয় যিখিনি ইয়াত ধৰক চতুৰ্দিশে আপোনাৰ জান জুৰি জ্বলা বা পিটনি বা তেনেকে ধৰক এতিয়া ধৰক সৰিয়হৰ দিনত সৰিয়হ ফুলিলে বা আপোনাৰ ধৰক যেতিয়া এতিয়া আপোনাৰ ফাগুনৰ আগৰ পৰাই ধৰক ৰাসৰ টাইমৰ পৰাই ৰাসৰ ছিজনৰ পৰাই মাজুলীত এক উখল মাখল এটা পৰিৱেশে বিৰাজ কৰে। বিশেষকে সুদূৰ চাইবেৰিয়াৰ পৰাও বহু পক্ষী আগমন হয়। মাজুলীৰ যিখিনি জলাহভূমি আছে, নৈ এখন এই তুনি নৈ, মাজুলীৰ একমাত্ৰ নৈ তুনি নৈ, বাকী যিখিনি বিল আছে সেই বিলখিনিও তো যথেষ্টখিনি চৰাই পৰে, সেই বৰ্তমানো আছে। সেইখিনি চাবৰ কাৰণে মাজুলীৰ গোটেই মাজুলীখনতে পৰিলক্ষিত হয়। দেশী বিদেশী পৰ্যটকসকলে আহি সেইখিনি উপভোগ কৰি তেখেতসকলে ভাল পায়। আৰু মাজুলী এনেও প্ৰাকৃতিকভাৱে সকলোৱে জানে প্ৰাকৃতিকভাৱে চহকী এখন ঠাই মাজুলী, আৰু ইয়াৰ যিটো নিৰ্মল যিটো ইয়াৰ মানে পৰিৱেশ, যিটো নিৰ্মল বতাহ, নিৰ্মল যিটো আমি কোৱা হয় বায়ু, আচলতে বেলেগ জেগাত পাবলৈ অলপ জটিল, কাৰণ ইয়াত কোনো ইণ্ডাষ্ট্ৰি নাই আৰু গছ গছনিৰ সংখ্যাও যথেষ্ট। বৰ্তমানো সেই ক্ষেত্ৰত মাজুলীৰ মই ভাবো আনতকে কিছু পৃথক হৈ আছে বৰ্তমান। কৃষিভিত্তিক ঘৰুৱা উদ্যোগৰ কথাও তেখেতে এইদৰে উল্লেখ কৰে। কৃষিভিত্তিক ঘৰুৱা কৰিছে বহুকেইজনে, ঘৰুৱা উদ্যোগ কৃষিভিত্তিক কৰিছে। আমাৰ কমলাবাৰী অঞ্চলৰ উচ্চ শিক্ষিত যুৱক ইন্দ্ৰকল্প ভৰালী, তেখেতে সেয়া যিটো স্থানীয় আমি আগতে কওঁ ভীমকল, সেই ভীমকলৰ পৰা তেওঁ যিটো ভীম ভিটা বনাইছে। তেনেকে দক্ষিণপাট অঞ্চলৰ লখিমী শইকীয়া বৰা বুলি এগৰাকী মহিলাই যথেষ্টখিনি কাম কৰিছে। আপোনাৰ নামনি অঞ্চলৰ কদৰগুৰিত প্ৰবন্ধ শইকীয়া তেওঁ জৈৱিকভাৱে কৰিছে। তেনেকে বীৰনাবাৰীত আমাৰ ৰঞ্জিত কলিতাই তেনেকে কৰিছে। বিভিন্ন অঞ্চলত মই দেখিছো
ভিত্তিত মৌ পালন কৰিছে। শেহতীয়াকৈ আমাৰ মুদৈবিল অঞ্চলতে আমাৰ জিলা প্ৰশাসনে যথেষ্ট উদ্যোগ লৈছে। প্ৰায় 50 বিঘা মাটিত বীজ জলকীয়া খেতি কৰিছে। খুব সুন্দৰ হৈছে। তেনেকে ধৰক যথেষ্টখিনি কৰিছে। যুৱক চাম ওলাই আহিছে। বিশেষকে ভকত চাপৰি অঞ্চলৰ কথা ক'ব লাগিব। ভকত চাপৰিক আচলতে আপোনাৰ কোৱা হয় মিনি খাৰুপেটীয়া বুলি কোৱা হয়। গতিকে ভকত চাপৰিৰ পৰা যথেষ্ট মানে এই যিখিনি আমাৰ শস্য, ৰবি শস্যকে ধৰি সকলোখিনি উৎপাদন হয় আৰু বাহিৰলৈ ছাপ্লাই যায়। অনাতাঁৰ মৰম পৰিয়ালটি মাজুলী শইকীয়া আৰু আন কেইজনমান শ্ৰোতাই গঢ়ি তোলা এটি অনুষ্ঠান। এই অনুষ্ঠান পৰিচালনাৰ সমান্তৰালভাৱে প্ৰকৃতি সংৰক্ষণ আৰু সেউজীকৰণৰ দিশে মাজুলী শইকীয়াইনো কিদৰে কাম কৰিছে সেই বিষয়ে তেওঁ আমাক এইদৰে ক'লে। মই ব্যক্তিগতভাৱে ক'বই লাগিব এটা কথা। 2010 চনতে আমি মাজুলী আমাৰ গাঁৱৰ মুদৈবিলতে আমি অনাতাঁৰ মৰম পৰিয়াল বুলি এটা পৰিয়াল গঠন কৰিছিলোঁ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্ৰোতা সংঘ। আমি তেতিয়াৰ পৰা এই 15 বছৰে আজি 15টা গছ পুলি আমি অসমৰ বিভিন্ন ঠাইত আমি ৰুই আহিছোঁ। পবা, চিলাপথাৰ, ঢকুৱাখানা, ধেমাজি এনেকে বিভিন্ন ধৰণত আমাৰ পৰিয়ালটিৰ 15টা গছ পুলি কিন্তু আজিৰ তাৰিখত আছে। আমি প্ৰথম যিটো গছ পুলি ৰুইছিলোঁ মাজুলীত, এজোপা ঔ গছৰ পুলি ৰুইছিলোঁ। সেই গছ পুলিটো বৰ্তমান ফল লাগি আছে তাত। ঠিক তেনেধৰণে আমি বায়'মিক্স প্ৰকৃতি সংঘ মাজুলীত সেইটোৰ লগত জড়িত হৈ পৰিছিলোঁ নিজেই। মাজুলী সাহিত্য নামৰ এটি অনুষ্ঠানে আমাৰ উজনি মাজুলীৰ বৃহত্তৰ ভকতিদুৱা অঞ্চলৰ যিটো মানে চৰাই চুং স্বৰ্গদেউ প্ৰতাপ সিংহই প্ৰতিষ্ঠা কৰা আজিৰ পৰা প্ৰায় 390 বছৰ আগতে যিটো চৰাইৰ কাৰণে এখন পক্ষী উদ্যান স্থাপন কৰিছিলে স্বৰ্গদেউ প্ৰতাপ সিংহই। সেইটো মাজুলী সাহিত্যই পুনৰ উদ্ধাৰৰ কাৰণে যোৱা বৰ্ষৰ পৰা 24 বৰ্ষৰ পৰা অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমি তাত নিজে জড়িত হৈ পৰিছো আৰু তালে চৰাই চুঙৰ যিখিনি চৰাই পৰেহি চৰাই চুঙত যিখিনি জলাশভূমি আছে চৰাই চুঙত বিভিন্ন তাত পক্ষী পৰেহি। আমি পৰ্যটকসকলক কিছু পৰিমাণে আমাকো গাইড হিচাপে ৰাখিছে কমিটিখনে। আমি তেখেতসকলক আনি তাতো কিমান দূৰ পাৰো সেইখিনি আমি চোৱা চিতা কৰা সেইখিনি কৰিছো। আৰু ইভাগেও আমি প্ৰকৃতিৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী লৈছো। লক্ষ্য নিৰ্ধাৰিত কামত লাগি থকা লোকসকলে কম সময়তে মানসিকভাৱে ভাগি নপৰে। কষ্টৰ সময়তো তেওঁলোক দৃঢ় হৈ থাকে। লক্ষ্য নিৰ্ধাৰণ কৰা শিক্ষাৰ্থী, খেলুৱৈ, বিজ্ঞানী আদি সকলৰ জীৱনৰ পৰা আমি এই উদাহৰণবোৰ পাওঁ। সুষমা বসুন্ধৰাৰ প্ৰাকৃতিক আৰু অৰ্থনৈতিক কৰ্মীসকলেও সেই গুণেৰেই আগবাঢ়িব। কাৰণ সুষমা বসুন্ধৰাত পৰম্পৰাক আমি সন্মান কৰিম আৰু অৰ্থনৈতিক শৃংখলটোকো গুৰুত্ব দিম। শ্ৰোতা বন্ধু, আমি বিগত প্ৰতিটো খণ্ডতে কৈ আহিছোঁ যে আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ লগতে সমাজৰ কল্যাণৰ বাবে বিভিন্ন সেৱামূলক কাম কৰাসকলৰ বাবে সুষমা বসুন্ধৰা অনুষ্ঠানটি মত প্ৰকাশৰ এক মঞ্চ হ'ব লাগিব। সমাজৰ কল্যাণমূলক কাম কৰা যিকোনো শ্ৰোতাই তেওঁলোকৰ অভিজ্ঞতাৰ কথা আমালৈ লিখি পঠিয়াব পাৰে। ইতিমধ্যে আমি চিঠি পাইছোঁ আৰু প্ৰচাৰো কৰিছোঁ। আয়োজন এটা আপুনি আৰম্ভ কৰিলে, সেইখিনিৰ ভাগ আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলক দিলে। এতিয়া 5জনীয়া সদস্যসকলৰ সৈতে কাম কৰিবলৈ আপুনি মন বান্ধি লৈছে। আপোনাৰ সৈতে যুক্ত হৈছোঁ আমি আৰু বিশেষজ্ঞসকল। লাহে লাহে আপোনাৰ সমাজখনৰ অন্যসকলেও আপোনাক সহযোগ কৰিবলৈ আগবাঢ়ি আহিব। এনেকৈ পৰিসৰ বৃদ্ধি পাই গৈ থাকিব। এদিন আপুনি অকলে কৰা কামটো জগতৰ বাবে খবৰ হৈ পৰিব, জীয়াই থকাৰ প্ৰেৰণাৰ থল হৈ পৰিব। প্ৰেৰণাৰ সেই থলটোৰ নামেই আমি থৈছোঁ সুষমা বসুন্ধৰা। প্ৰতি দেওবাৰে সন্ধিয়া 6:15 সুষমা বসুন্ধৰাৰ পুনৰ প্ৰচাৰ শুনিব। বাৰু, তেনেহ'লে আজিলৈ বিদায় লৈছোঁ। অহা দেওবাৰে নতুন এটা খণ্ডলৈ পুনৰ লগ পাম। তেতিয়ালৈ নমস্কাৰ। दुष्टतां यति प्रकृतिर्विकृतायते। ৰাইজে ইমান পৰে আজি পুৱা প্ৰচাৰিত সুষমা বসুন্ধৰাৰ চতুৰ্দশ খণ্ডটি শুনিলে। তথ্য যুগুতাই আগবঢ়ালে প্ৰেমথী গোহাঁয়ে, পাঠ আগবঢ়ালে পৰশা কোঁৱৰ আৰু জিন্তু চেতিয়াই।
সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ, প্ৰযোজনা জিন্তু চেতিয়াৰ। আজিলৈ সময় হৈ অহাত ৰাইজলৈ পুনৰ সেৱা জনাই অনুষ্ঠান ইমানতে সামৰিছোঁ।